মা ইমান গালি পাৰিছে নহয়। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আৰু মই বিন্দাছ পিংকিৰ নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ক'ত আহিছোঁ জানেনে? ঢেকীয়া ছিঙিবলৈ। আৰু যোনে যোনে ঢেকীয়া খায় আৰু ঢেকীয়া খুৱাওঁতে একেবাৰে সাৱধান হৈ থাকিব। আৰু মই কিয় সাৱধান হ'বলৈ কৈছোঁ আপোনালোকক পিছত কৈ আছোঁ। তেন্তে এতিয়া আমি আহি গৈছোঁ এই ভৰ জংঘলত। চাওক, এই হাবি জংঘলত আহি গৈছোঁ পূৰা। আৰু একদম জংঘল 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 আৰু চাৰিওপিনে পুখুৰী আৰু জংঘল। আৰু মানুহে কয় এইডাল গছত বোলে বেয়া বস্তু থাকে। বহুতে কৈছে আৰু মই বৈ মানা কৰিছোঁ, তথাপি মই আহিছোঁ এই জংঘলত। এইডাল গছত কোনো নাহে আৰু, কাৰণ ইয়াত কিবা কিবি হৈ থাকে আৰু থাকে যিহেতুকে। আৰু যোনে বিশ্বাস কৰে কৰে আৰু যোনে নকৰে নকৰে। কিন্তু এইডাল গছত বহুতে শুনা মতে আহিব নালাগে, মোৰ মাও মানা কৰিছে। তথাপিও ভাবিছোঁ এবাৰ যাওঁ, যি হয় দেখা যাব আৰু। কিন্তু একবাৰ মই গছডাল ওচৰত বেছি নাযাওঁ, আৰু ওচৰতে আছোঁ কিন্তু তথাপি বেছি ওচৰত নাযাওঁ, কাৰণ ইমান ভাল নহয় জেগাখিনি, বহুতে বেয়া, একদম ভয়ংকৰ। চাই একো ইয়াত গাঁও চাওঁ বেছি ওচৰত শুনাই, আৰু পূৰা একদম জংঘল। আৰু বৌ গৈছে একদম জংঘলত সোমাই গৈছে। বৌ এই সেইটো তাতে আছে, এইটো দেখিছেনে বৌ? এইটো এই জংঘলত ঢেকীয়া বিচাৰিবলৈ আহিছোঁ আমি, একদম ৰিক্স লয়। কাৰণ কিয় এইখিনি জেগা একদম ভাল নহয়, তেওঁ একদমেই ভাল নহয় নব। এইখিনি জেগা একদম ভাল নহয়, কাৰণ কিয় অকণমান যেনেকুৱা হাত গধূলি যেনেকুৱা চাকি বন্তি দিয়াৰ সময়ত এইখিনি জেগাত কোনো নাহে। কাৰণ কিয় এইখিনি জেগাত বহুতেই কিবা কিবি দেখিছে বুলি কৈছে, কিন্তু গম নাপাওঁ আৰু। যিয়ে নহওক, আমি এইখিনি ছিঙি সোনকালে ঘৰলৈ যাম। মই যোৱা নাই জংঘলত, কিয় মোক জোকে ধৰিলে কিন্তু মই আৰু বাচি নাথাকোঁ আৰু ইয়াত। এবাৰ দেখাই দি আছোঁ ৰ'ব কি কৰিছে, চাওকচোন ক'ত সোমাইছে যায়। এয়া চাওক আমাৰ বৌ ক'ত সোমাইছে। বৌ বাচা জোকে ধৰিব। সেয়া আমাৰ বৌ কিমান পাইছে, কাৰণ বৌ জংঘল সোমাইছেতো, সেইকাৰণে ধুনীয়া ঢেকীয়া পাইছে। আৰু মই মাত্ৰ এইকেইডালে ঢেকীয়া পাইছোঁ, এই চাওক এইকেইডালে। কাৰণ কিয় মই ভিতৰত কি আৰু জংঘলৰ ভিতৰত সোমাব নোৱাৰোঁ, কাৰণ কিয় ইমান জংঘল। চাওকচোন একোৱেই নাই, মই এবাৰ পূৰা পৰিৱেশটো ভালকৈ দেখাই দিছোঁ। এই চাওক পূৰা জংঘল জংঘল জংঘল, আৰু সেইটো ইটা ভেটা য'ত ইটা বনায়। আৰু এইফালে চাওক পূৰা জংঘল 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 জংঘল। আৰু এইডাল গছ একদম ভয়ানক, কাৰণ এইটো এটা ৰাস্তা হয়, এইটো এনেকৈ ৰাস্তা, সৰু চাই এটা ৰাস্তা। আৰু এই ৰাস্তাত এই সেই ঘৰ মানুহ আছে, কিন্তু নাহে। আৰু সিহঁতে কৈছে এনেকুৱা কিবা কিবি হৈ থাকে। আৰু এইডাল গছত চাওক, চব প্ৰকাণ্ড গছ হয় এইডাল, আৰু দেখিবলৈ ভয় লগা। আৰু অতি সোনকালে আমি 12টা নবজাৰ আগতে ইয়াৰ পৰা গুচি যাওঁ, আৰু এনেকুৱা ভাল নহয় যিহেতুকে জেগাবোৰ। আৰু আমি ঢেকীয়া ছিঙিব কি কৰি আছোঁ জানে বৌ আৰু মই? এই যে দেখিছেনে মোৰ পিছফালে কৃষ্ণচূড়াত ইমান ধুনীয়াকৈ গছডালত ফুল ফুলিছে। তাতে আমি আহি ইয়াত ৰিলচ বনাইছোঁ। এয়া আমাৰ বৌ সেইভাগে বনাইছোঁ আৰু মই বনাইছোঁ। ঘৰত যাব লাগে সোনকালে, আৰু আমাৰ দুয়োটাৰে উৎপাত চাওক। বৌ আৰু মই ইয়াত আমি ৰিলচ বনাইছোঁ, ৰিলচ জমনি। আৰু বৌ ইমান বস্তু কি ঢেকীয়াৰ লগত আৰু এটা বস্তু পাইছে ইয়াত। আৰু চাওক আমাৰ এই গাঁৱলীয়া পৰিৱেশটো এইকাৰণে ভাল লাগে, কাৰণ আমাৰ য'তে ত'তে যিকোনো বিচাৰিলে আপুনি এসাঁজ খাব পাৰে ধুনীয়াকৈ। ঢেকীয়া হওক, শাক হওক, যিকোনো বাৰী ঘৰত যদি বিচাৰি নহয়, বাৰীতে হওক জংঘলে য'তে নিবিচাৰক, বহুত খোৱা বস্তু পাই যায়। বহুত ভাল লাগে এইটোৱে। শাক পাচলি যি আছে ঢেকীয়া চেকীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আমি ঘৰুৱা বস্তু একদম সাৰ নিদিয়া বস্তু আমি খাব পাৰোঁ, আৰু এইটোৱে ভাল লাগে। আৰু চাওক ৰাস্তাটো কি ধুনীয়া ৰঙা ৰঙা হৈ গৈছে, যিহেতুকে চিৰিজ ফুলৰ ফুলবোৰ পৰি, চিৰিজ ফুল নহয়, আমি কৃষ্ণচূড়া বুলি কওঁ, কৃষ্ণচূড়াৰ ফুলবোৰ পৰি কিমান ধুনীয়াকৈ ৰেড হৈ গৈছে, বহুত ভাল লাগে ন এইটো সময়ত। কৃষ্ণচূড়া আৰু এটা হালধীয়া ফুল ফুলে, সেইটো মই কি নাজানো। কিন্তু এতিয়া চাওক বৌ ৰিলচ বনাই একদম টপ বনাই জেগাখিনি ইমানেই ভাল, আৰু ইমান ঠাণ্ডা নহয়। আৰু চাওক এইখনে আমাৰ বহুতৰ দোকান, আৰু যিহেতুকে এতিয়া ছিজন নাই, ভেটৰা মানুহবোৰ গুচি গৈছে, সেইকাৰণে এতিয়া দোকানখন বন্ধ হৈ আছে। আৰু চাওক দোকানখন বন্ধ হৈ থকাৰ কাৰণে এই জেগাখিনি একদম শান্তিৰ পৰিৱেশ হৈছে। নহ'লে এতিয়া যেতিয়া দোকানখন থাকে তেতিয়া পূৰা মানুহবোৰ ইয়াত ভৰি থাকে। আৰু এয়া চাওক, আৰু বৈ কি পাইছে, এই পলিথিনটো দেখিছেনে? পলিথিনটো মই দেখাই আছোঁ, এই যে পলিথিনটো আছে ইয়াত কি আছে মই দেখাই আছোঁ ৰ'ব। এইফালেতো ঢেকীয়া আছে, তলত হৈছে ঢেকীয়া। আৰু এইফালে চাওক, আপোনালোকে খায়নে? এইটো বস্তু মোৰ একদম ফেভৰেট, একদম ফেভৰেট। কচুৰ নাৰী বুলি কওঁ নব আমি, কচুৰ নাৰী। আৰু কচুৰ কোৱল পাতটো এইটো কোৱাল পাত বুলি কওঁ আমি, এইটো কোমলীয়া পাতটো। এনেকৈ চাওক ঢেকীয়া, কচু, কিমান বস্তু ওলাই গ'ল। চাওক বিচাৰিব আহিছিলোঁ আমি ঢেকীয়া শাক, আৰু চাওক কিমান বস্তু পাই গ'লোঁ। আৰু এই চাওক কিমান, বাপৰে বাপ কিমান বস্তু। চাওক কচুৰ নাৰী, কচুৰ কোমলীয়া পাতটো, এইফালে ঢেকীয়া, কিমান বস্তু পাই গ'লোঁ। আৰু খুব ভাল লাগে এইবোৰ বস্তু খাই। এইটোকে কচু আৰু ঢেকীয়া সকলোৰে ফেভৰেট। আৰু এনেকুৱা আজি এনেকুৱা এটা ঘৰুৱা সাজেৰে ভাত এসাঁজ খাম, আৰু বহুত ভাল লাগিব এইটো জানো, কাৰণ কি চবখিনি ফেভৰেট মোৰ বুলি নহয়, সকলোৰে ফেভৰেট এইখিনি। বলক এতিয়া আমি ঘৰলৈ যাওঁ। টোপোলাটো পূৰা ডাঙৰ হৈ গৈছে, বলক এতিয়া খোৱাৰ কথা নাই, এতিয়া মাছ মাৰিবা নেকি বৌ?
এতিয়া পুখুৰীত মাৰিব মাছ তেন্তে বলক আজি কি এৰে বা কি খুৱাই একদম কিন্তু খানাটো মজা হ'ব আৰু বলক এইফালে কিমান মাছ পাইছে পুখুৰীৰ মাছ আৰু কিমান লাগিব গৰে কাৱৈ আৰু কি কি আছে আব মিৰ্গা জাপানী সকলো আছে ইয়াত আৰু কিমানখিনি মাছ বৰ্তমান ইমান মাছ খোৱা নাযায় কিন্তু মাৰিছে আৰু এইফালে বৈ বাচি আছে মাছ আৰু এয়া বৈ এতিয়া ঢেকীয়াখিনি ধুই আছে আৰু ইয়াৰ সাৱধানটো মই কৈ আছোঁ ঢেকীয়া খালে কিয় সাৱধান কাৰণ এনেকৈ প্ৰথমে ঢেকীয়াখিনি আপোনালোকে ধুই ল'ব তেন্তে এয়া চাওক বৰ হাতত আছে কি বয়ে হালধি আৰু নিমখ আছে আৰু এই হালধি আৰু নিমখেৰে ঢেকীয়াখিনি ধুই ল'ব কাৰণ কিয় ঢেকীয়াবিলাকত কেঞ্জুলকা জোক আৰু এটা এনেকুৱা সৰু পোক থাকে ইয়াত যিটো আমি চকুৰে দেখা নাপাওঁ একদম সৰু থাকে আৰু সেই পোকটো ইয়াত লাগি থাকে আমি গমেই নাপাওঁ আৰু তেতিয়া আপোনালোকে এনেকৈ হালধি আৰু নিমখেৰে এনেকৈ ধুনীয়াকৈ ধুই ল'ব কাৰণ কি সেই পোকটো খালে বহুত অনিষ্ট কৰিব পাৰে তেন্তে এনেকৈ ধুলে বীজাণুটো নাইকিয়া হৈ যায় তেতিয়া হালধিৰ পানীৰে এনেকৈ হালধি আৰু নিমখৰ পানীৰে এনেকৈ ধুনীয়াকৈ ঢেকীয়াবিলাক ধুই ল'ব আৰু তাৰপিছত এনেকৈ এনেকুৱা প্লাষ্টিকৰ যি বাচন আছে সেনেকুৱা এটা থৈ কিনে আপোনালোকে অকণমান মানে ৰ'দত শুকাবলৈ দিব মানে একদম কৰকৰীয়াৰ নিচিনা নহয় আৰু অকণমান মানে যাতে পানীটো যাই পিনে মানে অলপমান যাতে শুকাই যায় আৰু তেন্তে এনেকৈ আপোনালোকে সাৱধান হৈ ঢেকীয়া খাব মা ইমান গালি পাৰিছে নহয় আজি মা ইমান গালি পাৰিছে ঢেকীয়াখিনি ছিঙি আনি বৰ মোক শান্তি দিয়া নাই তাৰমানে কিয় গালি পাৰিছে এইটো কচোন কথাখিনি গাজলা চলা আছে কি মই গৈছো নেকি বয়ে লৈ গৈছি বৈ লৈ গৈছি তাতে ঠেকে বেছি আছিল কাৰণে না ঠেকে বেছি আছে ইমান বয়া জায়গাত গেছো সেই ডিপের বিলা সেই গাজলত কি আছে মানে কি আছে বয়া বস্তু আছে কোনি কিমান দেখা পাইছে আমাৰ দাদি দেখা পাইছি তাতে আজি পা নাযাও আৰু আমাৰ দাদি দেখা পাইছি তাতে গাই তো ইমান বয়া জায়গা দা কি কৰিম আৰু বই বৰ পিছে দেখি বক ময়ে কলো গল তাতে ঠিকে বেছি আছে বলা ডিপের বিলা খান গেছো যাবা নালাগে ইমান বয়া জায়গা দা কি কৰিবে হ'ব দে আজিৰ পৰা নাযাওঁ 12টাৰ আগত সেইকাৰণে ঘূৰি আহিছোঁ না আমি তেন্তে এতিয়া শুনিলে মাৰ কথাখিনি সকলোৱে শুনিলে আৰু সঁচাকৈ ডাঙৰ কথা আমি সদায় মানি চলিব লাগে ডাঙৰে যিটো কয় অলপ মাথাটোত সোমাই বুজি ল'ব লাগে আৰু তাৰপিছত অকণমান চিন্তা চৰ্চা কৰি বস্তুখিনি মানি ল'ব লাগে আৰু ডাঙৰৰ পৰামৰ্শ সদায় মানি চলিব লাগে এইটোৱে আৰু আমাৰ ডাঙৰৰ কথাটো মানিব লাগে যিহেতুকে বহুত বেয়া জেগা আৰু মই শুনিছিলোঁ আগে পিছে মই শুনিছিলোঁ কথাখিনি আৰু এতিয়া যিহেতুকে আপোনালোকে মাৰ মুখৰ পৰা শুনিয়ে ল'লে তেন্তে আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি একেবাৰে নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি যাব চেনেলটো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আজিলৈ বাই বাই